এই মুহূৰ্তত লৈ আহিছোঁ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া তথ্য, শেহতীয়া আপডেট। বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া আপডেট এই মুহূৰ্তত লৈ আহিছোঁ। তিনি গগৈ পৰাস্ত হ'বলৈ গৈ আছে, বৰ বেয়াকৈ পৰাস্ত হ'বলৈ গৈ আছে তিনি গগৈ। অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ বৰ বেয়াকৈ পৰাস্ত হ'বলৈ গৈ আছে। ৰণত পৰিব নেকি তিনি গগৈ? ষষ্ঠ ৰাউণ্ডৰ অন্তত গৌৰৱ গগৈ 11,000তকৈ অধিক ভোটত পিছ পৰি আছে আৰু পঞ্চম ৰাউণ্ডৰ অন্তত লুৰিণজ্যোতি গগৈ 5,161টা ভোটত পিছ পৰি আছে বুলি জানিব পৰা গৈছে। আৰু আনফালে শিৱসাগৰ সমষ্টিত 328টা ভোটৰ ব্যৱধানত পিছ পৰি আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মুঠতে তিনি গগৈ বৰ বেয়াকৈ যে হাৰিব গৈ আছে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। বৰ্তমান সময়লৈকে 100খনতকৈও অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে। কংগ্ৰেছ মিত্ৰজোঁট কেৱল মাত্ৰ 24খন আসনত অগ্ৰগতি লাভ কৰিছে। আনফালে AIUDF-এ 2খন আসনত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰতিটো সমষ্টিৰ আপডেট এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে দিব লৈছোঁ বিহপুৰীয়া সমষ্টিৰ খবৰ। বিহপুৰীয়া সমষ্টিত ভূপেন কুমাৰ বৰা পিছ পৰি আছে। কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ ভূঞা 2526টা ভোটৰ ব্যৱধানত ভূপেন বৰাতকৈ আগবাঢ়ি আছে বিহপুৰীয়া সমষ্টিত। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা এই মুহূৰ্তলৈকে পিছ পৰি আছে বুলি জানিব পৰা গৈছে। ধিং সমষ্টিৰ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। ধিং সমষ্টিত 5 নম্বৰ ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ প্ৰায় 30,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে AIUDF-ৰ প্ৰাৰ্থীতকৈ। অভয়াপুৰী সমষ্টিৰ খবৰ দিব লৈছোঁ। অভয়াপুৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী 16,231টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীতকৈ। আৰু আনফালে বৰপেটা সমষ্টিৰ খবৰ দিব লৈছোঁ। বৰপেটা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছে 14,000 ভোটৰ ব্যৱধানত। 14,000 ভোটৰ ব্যৱধানত অসম গণ পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছে বৰপেটা সমষ্টিত। যোৰহাট সমষ্টিত গৌৰৱ গগৈ বহু ভোটৰ ব্যৱধানত পিছ পৰি আছে বুলি জানিব পৰা গৈছে। আৰু আনফালে চৰ্চাত থকা সমষ্টি জাগিৰোড সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকা প্ৰায় 20,000 ভোটত আগবাঢ়ি আছে। লাহৰীঘাট সমষ্টিত ডক্টৰ আসিফ নাজাৰ প্ৰায় 15,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। নিউ গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা 21,775টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। 8 নম্বৰ ৰাউণ্ড সমাপ্ত হৈছে নিউ গুৱাহাটী সমষ্টিৰ। নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ এই বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। আৰু লগতে তিতাবৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰায় 5,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। তিতাবৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে বিজেপিৰ অগ্ৰগতি। আনফালে আন এক চৰ্চিত সমষ্টি মৰিয়নি সমষ্টি। মৰিয়নি সমষ্টিত ৰূপজ্যোতি কৰ্মী 4,006টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। জ্ঞানশ্ৰী বৰা পিছ পৰি আছে ৰূপজ্যোতি কৰ্মীতকৈ। বিশালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী 22,492টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। এয়া প্ৰতিটো সমষ্টিৰ আপডেট আপোনালোকলৈ আগবঢ়াইছোঁ। গুৱাহাটীতো দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীৰ জয় জয়কাৰ। লাহৰীঘাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে। লামডিঙত কংগ্ৰেছ প্ৰাৰ্থী। মাজবাট সমষ্টিত আগবাঢ়ি আছে BPF-ৰ প্ৰাৰ্থী চৰণ বড়ো আগবাঢ়ি আছে মাজবাটত। প্ৰতিটো সমষ্টিৰ আপডেট। ৰঙিয়া সমষ্টিত ভৱেশ কলিতা আগবাঢ়ি আছে।